নমস্কাৰ 1 জানুৱাৰী 2026 111 পৰ্টেলৰ দিন নতুন বৰ্ষ সূৰ্যৰ বৰ্ষ এয়া সকলোৱে জানে সূৰ্য বৰ্ষত সাধাৰণতে সকলো নতুনত্ব দিয়ে ৰাতিপুৱা সূৰ্য উদয়ৰ লগে লগে আপোনাৰ জীৱনত নতুন এটা দিন আহে আৰু সেই দিনটো আপোনাৰ নতুন শক্তি লৈ আহে যাৰ ফলত আপোনাৰ নতুন দিনটোত কিবা নহয় কিবা এটা পজিটিভ কাম কৰাৰ এটা ইচ্ছা শক্তি জাগি উঠে ধৰি লওক 2026 আপোনাৰ কাৰণে নতুন বছৰ তেনেহলে আপুনি সেই নতুন বছৰত আপুনি এনেকুৱা ধৰণৰ কি উইশ মাগিব অৰ্থাৎ কি উইশ বিচাৰিব যেহেতু 111ৰ দিন পৰিছে 111 কেনেকৈ হল আপোনাক কৈ দিছো চাওক 1 তাৰিখ তেনেকৈ 1 মাহটোৰ প্ৰথম অৰ্থাৎ জানুৱাৰী মাহ প্ৰথম মাহ 1 আৰু 2026 গোটেই সংখ্যাখিনি আপুনি যোগ কৰি চাওক 2 যোগ 0 যোগ 2 যোগ 6 গোটেইকেইটা যোগ কৰিলে নাম্বাৰ 1 আহে তো ডেফিনেটলি 111 অৰ্থাৎ 111ৰ পৰ্টেল পৰিছে 111 পৰ্টেল শক্তিশালী পৰ্টেল কিয় শক্তিশালী প্ৰথম কথা হল ই আপোনাক নতুনত্ব দিয়ে যিকোনো সংখ্যাৰ প্ৰথম আৰম্ভণিটোৱে সাধাৰণতে 1 হয় অৰ্থাৎ সংখ্যা তত্ত্বৰ প্ৰথম সংখ্যাটো হল 1 আৰু 1 বুলি ক'লে আৰম্ভ তো গতিকে আপোনাৰ জীৱনত নতুনত্ব আৰম্ভ কৰিব বিচাৰিলে তেতিয়া আপুনি এখন তেজপাত ল'ব আৰু তেজপাতত আপুনি এটা উইশ লিখিব চাব এটা উইশ লিখিব যিটো বছৰটো আটাইতকৈ আপোনাৰ কাৰণে দৰকাৰী হয় ধৰি লওক আপোনাৰ এখন গাড়ী লাগে সেই বিষয়ে আপোনাক বোলে চাকৰি লাগে নতুবা আপোনাৰ বিয়াৰ কথা আছে বা নতুবা আপোনাক ঘৰ লাগে তো তেনেহলে আপুনি সেই বিষয়টো সেই উইশটো আপুনি প্ৰেজেন্ট টেন্সত লিখিব আৰু ধৰি লওক এনেকৈ লিখিব মোৰ চাকৰি হৈছে মোৰ ঘৰ হৈছে মোৰ গাড়ী হৈছে মানে গাড়ী কিনা হৈছে এনে ধৰণৰ লিখি ল'ব লিখিব তেজপাত খিলাত আৰু গ্ৰীণ কালাৰ পেন ব্যৱহাৰ কৰিব মানে কভাৰটো গ্ৰীণৰ কথা কোৱা নাই তাৰ যিটো লেখা চিয়াহী গ্ৰীণ হ'ব লাগে আৰু লিখি সেই তেজপাতত আপুনি ইত্ৰ লগাব পাৰে নতুবা পাৰফিউম মাৰিব আৰু পাৰফিউম মাৰি সেই তেজপাত খিলাত আপুনি 1:11 অৰ্থাৎ দিনৰ 1:11 বা নতুবা 31 তাৰিখৰ ৰাতি যেতিয়া 1 জানুৱাৰী সোমাব তেতিয়াও 1:11 আপুনি কৰিব পাৰে আৰু কৰিব কি সেই তেজপাত খিলা চাব চাই পেলাই আপুনি সেই উইশটো আপুনি কব উইশটো কব আৰু লগতে থেংক ইউ ইউনিভাৰ্স অৰ্থাৎ ইউনিভাৰ্সক আপুনি ধন্যবাদ দিবলৈ নাপাহৰিব আৰু সেই তেজপাত খিলা তাৰ পিছত আপুনি ঘৰৰ ওচৰত থকা যিকোনো এজোপা ডাঙৰ গছৰ তলত আপুনি পুতি থৈ আহিব এই সৰু কামটো আপুনি কৰি ল'ব আৰু যিসকলে এই এনাৰ্জি ল'ব বিচাৰিছে ধৰি লওক তেওঁলোকে কিন্তু 111 কমেন্টত 111 বুলি লিখি যাব কাৰণ যিকোনো বস্তুৰ এটা এনাৰ্জি এক্সচেঞ্জ বা এনাৰ্জি এটা থাকে তো ডেফিনেটলি আপুনি এই কামটো কৰি ল'ব কমেন্টত লিখিব 111 আৰু আপোনাৰ নিজৰ মনৰ ইচ্ছাৰে নিজৰ মনৰ আটাইতকৈ দৰকাৰী উইশটো আপুনি এইদৰে মেনিফেষ্ট কৰিবলৈ শিকক আৰু সময় হল দিনৰ 1:11 নতুবা 31 ডিচেম্বৰ ৰাতি 12 বজাৰ পিছত 1:11 এই দুটা সময় আপোনাৰ কাৰণে খুব গুৰুত্বপূৰ্ণ আৰু লিখিব গ্ৰীণ কালাৰ মানে যেটো চিয়াহী লিখিব ধন্যবাদ